অনামিকা বেগম। কিমান দিন হ'ল তোমাৰ ফ্লিপকাৰ্টৰ কৰা? মোৰ এবছৰ হৈ গ'ল। এবছৰ হৈ গ'ল। কেনেকুৱা পাইছা? বহুত ভালেই পাইছোঁ। এতিয়া তোমাৰ ঘৰ ক'ত? মোৰ চন্তক। চন্দক ন? মানুহে কিবা কয় নেকি কেতিয়াবা? নাই নকয়, চবেই কয় ভাল কাম কৰিছা অঁ আৰু আগুৱাই যা তেনেকৈ। অঁ তুমি কৰি কেনেকুৱা পাইছা? মই ভালেই পাইছোঁ। তুমি চন্দক এৰিয়াতে প্ৰায় কৰি থাকা নহয় জানো? হয়, মোৰ অকল চন্তক এৰিয়াটোৱে পৰে। অঁ এতিয়া তুমি কৰি মানে আৰ্থিকভাৱেও সচ্ছল হৈছা? বহুত। অঁ আৰু একো লাজ হেৰি নকৰে, নিজৰ মতে চব কৰি আছা? নিজে কৰ্ম কৰি খাইছোঁ, তাত লাজৰ বিষয় একো নাই। অঁ অঁ এবছৰ হৈছে কৰি আছা তেনেকৈ পিঠিত বেগ লৈ ঘৰে ঘৰে দিয়াকৈ নহয় জানো? মানুহো ভাল পায়, ছোৱালী এজনীয়ে দিছেহি। মানুহো ভাল পায়। অঁ অঁ মানুহে কোনোদিনা বেয়াকৈ কোৱা নাই। হা হা আৰু কি ক'বা, কিছুমান ছোৱালীয়ে যে এনেই ৰিলচ বনাই ঘূৰি ফুৰে, তেনেকুৱা কিবা ক'বা নিজে কৰ্ম কৰা কোনো হেৰি নহয় বুলি? নাই, তেনেকৈ চবৰ নিজৰ নিজৰ মতামত থাকে হয় হয় আৰু নিজে নিজৰ ভৰিত খৰা হোৱাটো নিজৰ কথা। আৰু সকলোৱে যে ৰিলচ বনালেও কি হয়, আজিকালি প্ৰায় মোবাইলৰ যোগেদিয়ে তোমাৰ ভিডিঅ' বনাই মেলি মানুহে কৰ্ম কৰি আছে। মোবাইলৰ পৰাই মানুহে বহুত প্ৰফিট পাই আছে, কিন্তু চবৰে নিজৰ নিজৰ এটা আছে। মই আগতে দুবছৰ দিনে স্কুলত কৰি আছিলোঁ, শিক্ষকতা কৰি আছিলোঁ। অঁ কিমান পঢ়িলা তুমি? মই MA MA? হয়। অঁ শিক্ষকতা কৰিছিলা, ক'ত কৰিছিলা? মই চন্দ্ৰকতে কৰিছিলোঁ। অঁ তাৰপাছত মোৰ অকণমান আৰ্থিকভাৱে মানে ঘৰৰ অৱস্থাটো তাৰমানে ঠিক নহয়। গ্ৰাণ্ট হোৱা স্কুল নহয় তাৰমানে হয়, প্ৰাইভেট নহয়, মই কৰি আহিলা? প্ৰাইভেট স্কুলত কৰি আছিলোঁ। অঁ অঁ এতিয়া চৰকাৰী চাকৰিৰ কাৰণে লাগিছে নেকি? চৰকাৰী কিবা? চাকৰিৰ কাৰণে এপ্লাই কৰি আছিলোঁ, অঁ খালি তেনেকৈ একো সফল হোৱা নাই অঁ আজিলৈকে। এতিয়া তুমি শিক্ষিত ছোৱালী হৈও তাৰমানে ধৰা নিজে কৰি আছা ন? হয় হয়। এতিয়া ঘৰত মানে আমাৰ আছেনে? আবা ঢুকাল, অঁ মা আছে, দাদা আছে আৰু অঁ বা দুজনী আছিলে, তেওঁলোক বিয়া হ'ল। এতিয়া অকল ঘৰত মা, মই, দাদা আছে। অঁ ঘৰখন চলাবলগীয়া হৈছে হয় তাৰমানে? হয়। চন্দক কোনহে তোমাৰ? চন্তক মেডিকেলৰ ওচৰত। চন্দক মেডিকেলৰ ওচৰত। ঠিক আছে, ভাল লাগিলে, তুমি আগুৱাই যোৱা, কাম কৰি থাকা।